Hello guys, welcome back to another video. পুনৰবাৰ আপোনালোকৰ মাজলৈ আসলতে নতুন গভৰ্ণমেণ্ট জবৰ ইনফৰমেশ্যন এটা লৈ আহিছোঁ। ফাইনেলি ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনৰ ফালৰ পৰা যোনটো থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ জবৰ যোনটো ৰিকুৱাৰমেণ্ট তাৰ এপ্লিকেশ্যন ইতিমধ্যে ষ্টাৰ্ট হৈছে। এডভাৰটাইজমেণ্টটো আপোনালোকৰ 2023 দিয়া হৈছিলে, বাট এপ্লিকেশ্যন এতিয়ালৈকে মানে হোৱা নাছিলে। ফাইনেলি আগষ্টৰ 20 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে। আপোনালোকে এপ্লাই কৰিব পাৰিব। যিসকলে এডভাৰটাইজমেণ্টটো পোৱা নাই সেই তেখেতসকলৰ কাৰণে আকৌ এই ভিডিঅ'টোৰ মাধ্যমেৰে কি পোষ্টত আচলতে ৰিকুৱাৰমেণ্ট আহিছে বা আপোনালোকৰ কি পোষ্ট আছে, কোৱালিফিকেশ্যন কি লাগিব, এপ্লিকেশ্যন প্ৰচিডিউৰ গোটেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গভৰ্ণমেণ্ট অফ আছামৰ হয়, হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ। ইয়াত আপোনালোকে দেখিব পাৰিছে যে ক্লাছ 3 ৰিক্ৰুইটমেণ্ট বা ক্লাছ 4 ৰিক্ৰুইটমেণ্ট, ঠিক আছে। চ' অল ইনফৰমেশ্যন আপোনালোকে জানিব পাৰিব। ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ লগতে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন, এজ লিমিট, চেলাৰী কিমান হ'ব, গোটেইখিনি ইনফৰমেশ্যন আপোনালোকে জানিব পাৰিব। আপোনালোকে নিশ্চয়কৈ ADAR কথা জানে, ঠিক তেনেকুৱা ছেক্টৰে এটা জব। ADAR যোনটো যেনেকুৱা ছেক্টৰৰ জব, তেনেকুৱাই যোনটো আমাৰ DME বুলি কোৱা হয়, ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনৰ ফালৰ পৰা যোনটো থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ নিযুক্তি দিয়া হয়, প্ৰতি বছৰে যোৱা বছৰো দিয়া হৈছিলে, ঠিক আছে। এইটো বৰ্ষৰ কাৰণে আচলতে এপ্লিকেশ্যন ইতিমধ্যে ষ্টাৰ্ট হৈছে। আপোনালোকে কেনেকৈ চেক কৰিব, প্ৰথমতে আপোনালোকে এই ৱেবছাইটত আহিব। ৱেবছাইট অহাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিলে ইয়াত লেটেষ্ট অপশ্যনত যোনটো দেখিব পাৰিছে, লেটেষ্টত আপোনালোকে দেখিব পাৰিব ইয়াত এডমিশ্যন আছে, লিংক, নিট, UG। ইয়াত মোৰ এটা অপশ্যন আছে, ঠিক আছে। মোৰ অপশ্যনত যদি ক্লিক কৰে 20 তাৰিখে কি নটিফিকেশ্যন দিয়া হৈছিলে সেইটো আপোনালোকে দেখিব পাৰিব যে অনলাইন এপ্লিকেশ্যন ফ্ৰম গ্ৰেড 3, ঠিক আছে। মেইনলি গ্ৰেড 3 টেকনিকেল পষ্ট, নন টেকনিকেল পষ্টো আছে, সেইটো কাৰণে আচলতে এপ্লাই চলি আছে। আপোনালোকে এপ্লাই কৰিব পাৰিব। টেকনিকেলত আপোনালোকৰ মেডিকেলৰ যিবিলাক পেৰামেডিকেল বা আপোনালোকৰ ৰেডিঅ'লজি, এইবিলাক আপোনালোকৰ ডিপাৰ্টমেণ্ট ৱাইজ আপোনালোকৰ পষ্ট আছে। ফাইনেলি ইয়াত ডাইৰেক্টলি ক্লিক কৰিব লাগিব, ঠিক আছে। ক্লিক কৰিলে আমি কি ইনফৰমেশ্যন পাওঁ আপোনালোকক দেখুৱাব পাৰিম যে ইয়াত ক্লিক হেয়াৰ টু এপ্লাই অনলাইন, ঠিক আছে। ইয়াত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত অ'কে ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত যোনটো এপ্লিকেশ্যন যোনটো পেজ সেইটো ইতিমধ্যে আহি গৈছে, যোনটো আপোনালোকে এপ্লাই কৰিব পাৰিব। বাট স্ক্ৰল ডাউন কৰিলে কিন্তু আপোনালোকৰ এডভাৰটাইজমেণ্ট আৰু আপোনালোকৰ কি ৰিকুৱাৰমেণ্ট হ'ব গোটেইখিনি ইনফৰমেশ্যন আছে, সেইটো আপোনালোকক দেখুৱাম। ইয়াত আপোনালোকৰ মেইনলি প্ৰথমতে যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰা নাই নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকৰ এপ্লাই কৰিব পাৰিব এই জবটোৰ কাৰণে। এতিয়া জবটোৰ মেইন কথাখিনি আপোনালোকক জনাম যে কি কোৱালিফিকেশ্যন প্ৰয়োজন হ'ব। মেইনলি এডভাৰটাইজমেণ্টটো যিহেতু 2023 ওলাইছে, এডভাৰটাইজমেণ্টত আপোনালোকৰ কিন্তু ডেটটো 2023 বুলিয়ে থাকিব। বাট গ্ৰেড 3 নিউ যোনটো অপশ্যন আছে তাত ক্লিক কৰিলে কিন্তু বুজি পাব। প্ৰথমতে আপোনালোকক আগতে এডভাৰটাইজমেণ্টৰ দেখুৱাৰ আগতে আপোনালোকক দেখুৱাইছোঁ গ্ৰেড 3 টেকনিকেল যোনটো লিখা আছে, তাত অপশ্যনত ক্লিক কৰিলে নতুন যি আমাৰ ইনফৰমেশ্যন দিছিলে যোনটো আমাৰ ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনৰ ফালৰ পৰা, সেইটো আপোনালোকক দেখুৱাইছোঁ। ডাইৰেক্টলি নিউ যোনটো অপশ্যন আছে তাত লিংকটোত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত ডাইৰেক্টলি PDF এটা ডাউনলোড হ'ব, আৰু PDFটোত কি লিখা আছে সেইটো আপোনালোকক দেখুৱাম বাৰু, ঠিক আছে। তো অকণমান ৱেইট কৰিলে PDFটো নিশ্চয়কৈ আহি যাব। আপোনালোকে ইয়াত দেখিব পাৰিছে PDFটো আহি গৈছে। নটিফিকেশ্যনটো দিয়া হৈছিলে 17 আগষ্টত, ঠিক আছে। 17 আগষ্টত দিয়া হৈছিলে। ইয়াত উল্লেখ কৰা হৈছে যে এডভাৰটাইজমেণ্ট যোনটো আমাৰ ৰিক্ৰুইটমেণ্ট 2023-ৰ 23-4776 ডেটেড 2023-ৰ 20 ফেব্ৰুৱাৰীত আচলতে এডভাৰটাইজমেণ্টটো দিয়া হৈছিলে, কিন্তু চিলেকশ্যন প্ৰচিডিউৰ বা এক্সামিনেশ্যন প্ৰচিডিউৰ বা এপ্লিকেশ্যন প্ৰচিডিউৰ ষ্টাৰ্ট হোৱা নাছিলে। ফাইনেলি ইতিমধ্যে ইয়াত উল্লেখ কৰা হৈছে যে 20 আগষ্টৰ পৰা 31 আগষ্টলৈকে এই অনলাইনটো চলি থাকিব। আৰু কিহৰ কাৰণে? গ্ৰেড 3 টেকনিকেল, অ'কে। গ্ৰেড 3 পষ্টৰ কাৰণে আপোনালোকৰ অনলাইনটো চলি থাকিব। অনলাইন এপ্লাই কৰিব লাগিব। কেনেকৈ এপ্লাই কৰিব সেইটো আপোনালোকক জনাম, ফিজ ডিটেইলছ গোটেইখিনি জনাম। বাট ডেটখিনি আপোনালোকক দেখুৱাইছোঁ প্ৰথমতে যে 20 তাৰিখৰ পৰা 31 আগষ্টলৈকে, আৰু অনলাইন এপ্লাই কৰিব লাগিব www.dme.assam.gov.in এইটো ৱেবছাইটত আপোনালোকে এপ্লাই কৰিব লাগিব। চ' ইয়াৰ পিছত আপোনালোকক দেখুৱাম মেইন যোনটো এডভাৰটাইজমেণ্ট আছিলে সেইটোত কি লিখা আছিলে। প্ৰথমতে আপোনালোকে সেইটো জানিব লাগিব। আপোনালোকৰ কোৱালিফিকেশ্যন কি প্ৰয়োজন হ'ব, আপোনালোকৰ ফিজ ডিটেইলছখিনি, আপোনালোকে এজ লিমিটটো, গোটেইখিনি ইনফৰমেশ্যন আপোনালোকক জনাম। এতিয়া এই অপশ্যনত ক্লিক কৰিলে কিন্তু অফিচিয়েল নটিফিকেশ্যনটো ডাউনলোড হৈ যাব, গ্ৰেড 3 এডভাৰটাইজমেণ্ট, ঠিক আছে। সেইটো ক্লিক কৰি আপোনালোকক ডাউনলোড কৰি গোটেইখিনি ইনফৰমেশ্যনখিনি জনাই আছোঁ। ইয়াৰ আগতে সৰু এটা ইনফৰমেশ্যন দিব বিচাৰিছোঁ। অক্টা চাইবাৰ কেফে হ'ল এক অনলাইন ছাৰ্ভিচ প্ৰভাইডাৰ।
এখেতসকলৰ পৰা আপোনালোকে কি কৰিব পাৰিব যিকোনো অনলাইনৰ ফৰ্ম ফিল আপ আপোনালোকে যদি নিজে কৰিব বিচৰা নাই কম্পিউটাৰ দোকানৰ পৰা যদি কৰিব বিচাৰিছে আপোনালোকে অক্টা চাইবাৰ কেফেৰ লগত কণ্টেক্ট কৰিব পাৰে এখেতসকলে খুব কম মূল্যত আপোনালোকৰ অনলাইন কামসমূহ কৰাই দিব পাৰিব যিকোনো অনলাইন ঠিক আছে এতিয়া আপোনালোকৰ জব এপ্লিকেশ্যন হ'ব পাৰে আপোনালোকে এতিয়া এক্সচেঞ্জ কাৰ্ড যদি যিহেতু এক্সচেঞ্জ কাৰ্ডৰ প্ৰয়োজন হ'ব এক্সচেঞ্জ কাৰ্ড যদি নাই আপোনালোকে নতুনকৈ এক্সচেঞ্জ কাৰ্ড বনাবলৈ হ'লেও আপোনালোকে এখেতসকলৰ লগত কণ্টেক্ট কৰিব পাৰে এখেতসকলে খুব কম মূল্যত আপোনালোকৰ অতি সোনকালে কৰি দিব আৰু আপোনালোকৰ যদি অনলাইন টিকেট বুকিঙৰ কামখিনি থাকে ফ্লাইটৰ হওক বা ট্ৰেইনৰ হওক গোটেইখিনি আপোনালোকে খুব কম মূল্যত আপোনালোকে বুক কৰাই ল'ব পাৰিব গতিকে এতিয়াই হোৱাটছআপ নম্বৰ দিয়া আছে এই নম্বৰত আপোনালোকে কণ্টেক্ট কৰিব পাৰে আপোনালোকে হোৱাটছআপত মেছেজ কৰিব পাৰে আপোনালোকে মেছেজ কৰাৰ পিছত ৰিকুৱাৰ্ড ডকুমেণ্ট যি প্ৰয়োজন হ'ব আপোনালোকে সেন্ড কৰিব তেখেতসকলে অনলাইন কৰি দিব কণ্টেক্ট ডিটেইলছটো হোৱাটছআপ নম্বৰ দিয়া আছে তাৰ লগতে এই ভিডিঅ'টো ডেছক্ৰিপশ্যনতো কণ্টেক্ট ডিটেইলছবোৰ দিয়া হ'ব আপোনালোকে চেক কৰি ল'ব সো মেইনলি এডভাৰটাইজমেণ্টটো এইটো আছিলে আপোনালোকে নিশ্চয়কৈ গম পাইছে ফেব্ৰুৱাৰী মাহত এডভাৰটাইজমেণ্টটো আহিছিলে আৰু ইয়াত উল্লেখ কৰা হৈছে যে আপোনালোকৰ হস্পিটেলৰ যোনটো জব আপোনালোকে নিশ্চয়কৈ জানে মেডিকেল যিহেতু ডাইৰেক্টৰ অফ মেডিকেলৰ হয় ডাইৰেক্টৰ অফ মেডিকেলৰ আণ্ডাৰত যিবোৰ আমাৰ ইঞ্জিনিয়াৰিং মেডিকেল কলেজ আছে আমাৰ ঠিক আছে সেই মেডিকেল কলেজৰ আচলতে থাৰ্ড গ্ৰেডৰ পষ্টৰ কাৰণে ৰিকুৱাৰমেণ্ট এতিয়া প্ৰথমতে কথা 1 নম্বৰ পষ্টটো লিখা আছে যে আমাৰ ষ্টাফ নাৰ্ছ ঠিক আছে ষ্টাফ নাৰ্ছৰ কাৰণে কি কোৱালিফিকেশ্যন প্ৰয়োজন হয় সেইটো আপোনালোকে মনত ৰাখিব যিসকলে BSc নাৰ্ছিং বা GNM কোৰ্চ পাছ কৰিছে ওকে তেখেতসকলে আচলতে এই পোষ্টৰ কাৰণে এলিজিবল হয় আৰু পে স্কেলটো আপোনালোকৰ 14000 পৰা 60000 লৈকে আপোনালোকৰ পেমেন্টটো দিয়া হ'ব আৰু গ্ৰেড পেটো 6800 रुपीस হেতু দিয়া হ'ব ওকে হেতু কথা মনত ৰাখিব এণ্ড ড্ৰেছাৰ ঠিক আছে ড্ৰেছাৰ পোষ্টৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন প্ৰয়োজন হ'ব HSLC সায়েন্সত উইথ ডিপ্লোমা ইন ফিজিচিয়ান এসিস্ট্যান্ট কোৰ্স ঠিক আছে অনলি আপোনালোকৰ HS পাস থাকিলেই নহ'ব HS পাস সায়েন্সৰ লগতে ডিপ্লোমা ইন ফিজিচিয়ান এসিস্ট্যান্ট কোর্স এইটো আপোনালোকৰ ডিপ্লোমা কোর্সটো থাকিব লাগিব আপোনালোকৰ স্যালাৰিটো দিয়া হ'ব 14000 ৰ পৰা 60000 লৈকে ওকে আৰু গ্ৰেড পে 5000 এণ্ড দেন আপোনালোকৰ লেবৰেটৰী টেকনিচিয়ানৰ কাৰণে পোষ্ট আছে লেবৰেটৰী টেকনিচিয়ানৰ কাৰণে প্ৰথমতে HS পাস লাগিব HS বা ইকুইভেলেন্ট তাৰ লগতে ডিপ্লোমা or certificate in laboratory technician ঠিক আছে আপোনালোকৰ laboratory technician or diploma হ'ব লাগিব নহলে এটা certificate থাকিব লাগিব but from government recognized institute ৰ পৰা ওকে আৰু আপোনালোকৰ স্যালাৰিটো হ'ব 14000 ৰ পৰা 16000 and grade pay হ'ব 6200 and occupation therapist যোনটো আছে এই পোষ্টৰ কাৰণে মেইনলি কোৱালিফিকেশ্যন প্ৰয়োজন হ'ব ডিগ্ৰী or diploma of ফিজিঅথেৰাপি ঠিক আছে তো ইয়াৰ আগৰ এটা ভিডিঅ'ত আপোনালোকক নিশ্চয়কৈ জনাইছোঁ যে RRB গুৱাহাটী বা ইণ্ডিয়া ৰেলৱেত আচলতে যোনটো প্যাৰামেডিকেলৰ জব নতুনকৈ ৰিকুৱাৰমেণ্ট আহিছে তাতেও কিন্তু ফিজিঅথেৰাপি বা BSc নাৰ্ছিং বা GNM এই ক্যাটেগৰি জব কিন্তু ৰিকুৱাৰমেণ্ট আহিছে আপোনালোকে সেই ভিডিঅ'টো যদি চোৱা নাই নিশ্চয়কৈ চাব ইয়াৰ প্ৰিভিয়াছ ভিডিঅ'টো আপোনালোকে নিশ্চয়কৈ চাব তাত আচলতে সেম ক্যাটেগৰি হয় আপোনালোকৰ জব ৰিকুৱাৰমেণ্ট আহিছে আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক আছে হেতু ইণ্ডিয়ান ৰেলৱে ডিপাৰ্টমেণ্টৰ হয় ওকে তো এইটো হ'ল আমাৰ আসাম গভৰ্ণমেণ্টৰ যোনটো ডাইৰেক্টৰ অফ মেডিকেল ওকে দেন ইয়াত উল্লেখ কৰা হৈছে যোনটো 5 নম্বৰ ঠিক আছে 5 নম্বৰ পোষ্টটো আছে অডিও ভিজুৱেল ঠিক আছে অডিও ভিজুৱেল টেকনিচিয়ান ফৰ চেন্ট্ৰেল ফটোগ্ৰাফি ইয়াৰ কাৰণে ITI পাছ সাৰ্টিফিকেট লাগিব ঠিক আছে ITI পাছ সাৰ্টিফিকেট NCVT প্ৰয়োজন হ'ব এইটো SCVT কথাটো লিখা নাই হয়তো বা SCVT সাৰ্টিফিকেট হ'লে নহ'ব ITI পাছ সাৰ্টিফিকেট তাৰ পিছত NCVT ঠিক আছে ইয়াত আপোনালোকৰ ITI পাছ সাৰ্টিফিকেট হেতু বিচাৰিছে ইয়াত কিন্তু কোনো ট্ৰেড উল্লেখ কৰা হোৱা নাই তাৰ লগতে NCVT সাৰ্টিফিকেট ইন টিভি মেচিন কিন্তু NCVT বেসিক্যালি বোর্ড হয় SCVT NCVT এটো কি মিন কৰিছে যিসকলে কোৱালিফিকেশ্যন যিসকলে আছে তেওঁলোকে নিশ্চয়কৈ গমে পাব টিভি ট্ৰেডটো থাকিব লাগিব টিভি মেচিন যোনটো ট্ৰেড আৰু আপোনালোকৰ যোনটো স্যালাৰিটো দিয়া হ'ব 14000 পৰা 60000 আৰু গ্ৰেড পেটো আপোনালোকৰ বেসিক্যালি 6800 रुपीस বুলি ইয়াত উল্লেখ কৰা হৈছে ওকে দেন আপোনালোকৰ যোনটো 6 নম্বৰ পোষ্ট আছে 6 নম্বৰ পোষ্টৰ আপোনালোকৰ মেইনলি অডিওমেট্ৰি টেকনিচিয়ান তাৰ কাৰণে কোৱালিফিকেশ্যন প্ৰয়োজন হ'ব বেচেলৰ degree in audiometry and speech pathology or equivalent as per NPPCD guideline okay এইটো কোৱালিফিকেশ্যন যদি আপোনালোকৰ থাকে তথাপি এপ্লাই কৰিব পাৰিব মেইনলি আপোনালোকৰ মেইনলি স্যালাৰিটো হ'ব 14000 ৰ পৰা 60000 লৈকে ওকে আৰু গ্ৰেড পেটো বেসিক্যালি 6200 ওকে দেন ECG টেকনিচিয়ান যোনটো পোষ্ট আছে হেতু কাৰণে সাৰ্টিফিকেট অৰ ডিপ্লোমা ইন ECG যদি আপোনালোকে ECG টেকনিচিয়ানৰ ডিপ্লোমা কৰা আছে তেনেহলে এই পোষ্টৰ কাৰণে এলিজিবল হ'ব
অথবা ডিপ্লোমা ইন কাৰ্ডিয়েক কেয়াৰ টেকন'লজি যদি আপোনালোকে ডিপ্লোমা কৰা আছে কাৰ্ডিয়েক কেয়াৰ অ'কে কাৰ্ডিয়েক কেয়াৰ টেকন'লজিত যদি আপোনালোকে ডিপ্লোমা কৰা আছে তথাপি এই পষ্টৰ কাৰণে যোনটো ইচিজি টেকনিচিয়ান এইটোত এপ্লিকেবল হ'ব আৰু ইয়াৰ কাৰণে আপোনালোকৰ পেৰামিটাৰটো দিয়া আছে কোনটো পষ্টৰ কাৰণে কিমান আচলতে ভেকেঞ্চি আছে গোটেইখিনি আপোনালোকৰ এই পিডিএফটো মেইনলি আপোনালোকক টেলিগ্ৰাম চেনেলত দিয়া হ'ব টেকনিকেল গাঁৱলীয়াৰ যোনটো অফিচিয়েল টেলিগ্ৰাম চেনেল গতিকে যিসকলে টেলিগ্ৰাম চেনেলত এতিয়াও জইন হোৱা নাই আপোনালোকে টেলিগ্ৰাম চেনেলত জইন হৈ লওক পিডিএফটো পাবলৈ অ'কে এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলৰ লিংকটো আছে ঠিক আছে লিংকটোত ক্লিক কৰক আৰু জইন হৈ লওক এই পিডিএফটো পাব গতিকে এই পিডিএফটোৰ জৰিয়তে আপোনালোকে গোটেইখিনি ইনফৰ্মেশ্যন পাব বাৰু দেন ইয়াত উল্লেখ কৰা হৈছে ৰেডিঅ'গ্ৰাফিক টেকনিচিয়ান ইয়াৰ কাৰণে মেইনলি হায়াৰ ছেকেণ্ডেৰী ছায়েন্সৰ পৰা পাছ আউট হ'ব লাগিব তাৰ লগতে উইথ ৰেডিঅ'গ্ৰাফি টেকনিচিয়ান চাৰ্টিফিকেটটো প্ৰয়োজন হ'ব যোনটো ৰেডিঅ'গ্ৰাফি টেকনিচিয়ান চাৰ্টিফিকেট কোৰ্চ অৰ ইকুইভেলেণ্ট ফ্ৰম এনি মেডিকেল কলেজ অফ আছাম ৰিকগনাইজ ইনষ্টিটিউট অফ আছাম এইটো কথা মনত ৰাখিব অ'কে বাকী চেলাৰীটো একেই হয় 14,000ৰ পৰা 60,500 ৰুপিজ গ্ৰেড পেটো অকণমান কম বেছি আছে 6,200 ৰুপিজ বাকী ফিজিঅ'থেৰাপিষ্টৰ কাৰণে আকৌ স্পেচিয়েল পষ্ট আছে ফিজিঅ'থেৰাপিৰ কাৰণে কিন্তু ইতিমধ্যে দুটা পষ্ট ইতিমধ্যে দিয়া হৈছে ফিজিঅ'থেৰাপিষ্ট যোনটো পষ্ট আছে সেইটো কাৰণে ডিগ্ৰী বা ডিপ্ল'মা অফ ফিজিঅ'থেৰাপি ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউট অ'কে এইটো কথা মনত ৰাখিব বাকী চেলাৰীটো একেই হয় বাট গ্ৰেড পে অকণমান এইটোত বেছি দিয়া হৈছে 7,400 অ'কে দেন ফটোগ্ৰাফাৰৰ কিন্তু পষ্ট আছে আপোনালোকে মনত ৰাখিব ফটোগ্ৰাফাৰৰ কাৰণে মেইনলি HSLC পাছ থাকিব লাগিব উইথ চাৰ্টিফিকেট ইন ফটোগ্ৰাফ ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউট মানে আপোনালোকৰ গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা ফটোগ্ৰাফাৰৰ কাৰণে স্পেচিয়েল যোনটো চাৰ্টিফিকেট সেইটো প্ৰয়োজন হ'ব আৰু 14,000ৰ পৰা 60,000লৈকে আপোনালোকৰ চেলাৰী 6,200 গ্ৰেড পে এইটো আপোনালোকৰ মেইনলি কি পষ্ট আছে সেইটো আগতে জনাইছোঁ তাৰপিছত গোটেইখিনি জনাম বাৰু ক'ত এপ্লাই কৰিব লাগিব দেন আপোনালোকৰ মেইনলি মেডিকেল ৰেকৰ্ড অফিচাৰ অ'কে মেডিকেল ৰেকৰ্ড অফিচাৰ গ্ৰেজুৱেট আৰ্টছ ছায়েন্স কমাৰ্চ ফ্ৰম ৰিকগনাইজ বৰ্ড ইউনিভাৰ্চিটি উইথ মেডিকেল ৰেকৰ্ড অফিচাৰ ট্ৰেইনিং ফ্ৰম ৰিকগনাইজ ইনষ্টিটিউট অ'কে এইটো কথা মনত ৰাখিব এইটো আপোনালোকৰ মেইনলি কোৱালিফিকেশ্যন ঠিক আছে কোৱালিফিকেশ্যন প্ৰয়োজন হ'ব আৰু চেলাৰীটো প্ৰায় একেই দেখা গৈছে বাট গ্ৰেড পে অকণমান কম বেছি আছে ইয়াত 8,000 ঠিক আছে 8,700 যোনটো মেডিকেল ৰেকৰ্ডাৰ অফিচাৰ অ'কে এইটো কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন কি হ'ব গ্ৰেজুৱেট আপোনালোকৰ আৰ্টছ বা ছায়েন্স বা কমাৰ্চত কৰিলেও হ'ব বাকী আপোনালোকৰ ৰেডিঅ'থেৰাপি টেকনিচিয়ান যোনটো আছে সেইটো পষ্টৰ কাৰণে HS ছায়েন্সৰ লগতে ইকুইভেলেণ্ট উইথ ৰেডিঅ'গ্ৰাফি টেকনিচিয়ান চাৰ্টিফিকেট কোৰ্চ অৰ ইকুইভেলেণ্ট ফ্ৰম এনি মেডিকেল কোৰ্চ অফ আছাম এনি মেডিকেল কোৰ্চ কিন্তু কৈছে এনি মেডিকেল কোৰ্চ নহয় এনি মেডিকেল কলেজ অফ আছাম ৰিকগনাইজ ইনষ্টিটিউট অফ গভৰ্ণমেণ্ট অফ আছাম এণ্ড চেলাৰীটো আপোনালোকৰ 14,000ৰ পৰা 60,000 এণ্ড দেন আপোনালোকৰ গ্ৰেড পে 6,200 অ'কে দেন আৰু এটা পষ্ট আছে যোনটো নেকি আমাৰ 13 নম্বৰ পষ্ট টেকনিচিয়ান ফৰ CSS অ'কে এইটো কাৰণে মেইনলি HSLC মানে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী অ'কে HSLC মানে হায়াৰ ছেকেণ্ডেৰী হয় হায়াৰ ছেকেণ্ডেৰী আৰু ইকুইভেলেণ্ট চাৰ্টিফিকেট কোৰ্চ ইন CSS ঠিক আছে CSৰ ফৰ্ম ফিল আপটো ফুল মিনিংটো আপোনালোকৰ কি হয় আপোনালোকে যদি কোনোবাই জানে নিশ্চয়কৈ কমেণ্ট কৰিব HSLC যোনটো আমাৰ হায়াৰ ছেকেণ্ডেৰী অৰ ইকুইভেলেণ্ট উইথ কোৰ্চ চাৰ্টিফিকেট কোৰ্চ ইন CSS 14,000ৰ পৰা এইটো আপোনালোকৰ মেইনলি 14,000 চেলাৰী আৰু গ্ৰেড পে যোনটো আছে সেইটো 6,200 ৰুপিজ অ'কে দেন পিছত আৰু বহুতকেইটা আচলতে পষ্ট আছে আপোনালোকে নিশ্চয়কৈ গমেই পাইছে বহুতকেইটা কেটেগৰী পষ্ট ইতিমধ্যে ইয়াত দিয়া হৈছে এনেস্থেটিক টেকনিচিয়ান ঠিক আছে এনেস্থেটিক টেকনিচিয়ানৰ কাৰণে আপোনালোকৰ প্ৰয়োজন হ'ব মেইনলি দেখুৱাইছোঁ HS ছায়েন্স উইথ ডিপ্ল'মা ইন এনেস্থেচিয়া ICU technician course or equivalent from government recognized এইটো কাৰণে আৰু চেলাৰী কিন্তু একেই প্ৰায় দেখুৱা হৈছে একেই আৰু গ্ৰেড পেটো অকণমান 6,200 কম বেছি আছে সেইটো আপোনালোকে নিশ্চয়কৈ চাই ল'ব আৰু আপোনালোকৰ টেকনিচিয়ান ফৰ ভাইৰলজি লেব সেইটো কাৰণে আপোনালোকৰ HSLC মানে হায়াৰ ছেকেণ্ডেৰী অৰ ইকুইভেলেণ্ট হায়াৰ ছেকেণ্ডেৰী উইথ ডিপ্ল'মা চাৰ্টিফিকেট ইন লেবৰেটৰী টেকনিচিয়ান যিসকলে পঢ়িছে তেওঁলোকেও কিন্তু এইটো পষ্টৰ কাৰণে এপ্লিকেবল আৰু কেথলজিয়াৰ যোনটো আছে সেইটো পষ্টৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেট উইথ ডিগ্ৰী ডিপ্ল'মা ইন লেবৰেটৰী চায়েন্স লাইব্ৰেৰী চায়েন্স ঠিক আছে যিসকলে লাইব্ৰেৰী চায়েন্স ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউট উইথ DTP চাৰ্টিফিকেট তেখেতসকলৰ কাৰণে এই পষ্টটো এলিজিবল টেকনিচিয়ান এছিষ্টেণ্ট ফৰ CSS এইটো পষ্টৰ কাৰণে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী অৰ ইকুইভেলেণ্ট উইথ চাৰ্টিফিকেট কোৰ্চ ইন
CSS from government recognized institute. Okay. For CSS লিখা আছে ডার্ক রুম এসিস্ট্যান্টৰ কাৰণে আপোনালোকৰ মেইনলি এক্স-ৰে যোনটো হয় হেতুৱে ডার্ক রুম হয় এনেকুৱা পৰীক্ষাসমূহ য'ত কৰা হয় HSLC মানে হায়াৰ সেকেন্ডাৰী অৰ ইকুইভ্যালেন্ট উইথ 1 year experience in dark room related X-ray যেনেকুৱা X-ray processing work তেনেকুৱা জেগাৰ আপোনালোকৰ যদি 1 বছৰৰ এক্সপেৰিয়েন্স থাকে তথাপি আপোনালোকে এই পোষ্টৰ কাৰণে এপ্লিকেবল হ'ব ওকে দেন ইয়াত উল্লেখ কৰা হৈছে যে ফাৰ্মাসিষ্ট ফাৰ্মাসিষ্টৰ কাৰণে কিন্তু ইতিমধ্যে ৰিকমেন্ড আহি গৈছে ফাৰ্মাসিষ্টৰ কাৰণে হায়াৰ সেকেন্ডাৰী সায়েন্স অৰ ইকুইভ্যালেন্ট উইথ ডিপ্লোমা ইন ফাৰ্মাসি ফ্ৰম গভৰ্নমেন্ট ৰিকগনাইজড ইনষ্টিটিউট এণ্ড ৰেজিষ্টাৰ্ড উইথ আসাম ফাৰ্মাসি কাউন্সিল এটো কথা মনত ৰাখিব যিসকল ধৰি লওক বাহিৰত পঢ়িছিলে বাট তেওঁলোকৰ ৰেজিষ্ট্ৰেচন থাকিব লাগিব আসাম ফাৰ্মাসি কাউন্সিলৰ লগত তেতিয়াহে আপোনালোকে আসলতে এই জবটোৰ কাৰণে এপ্লিকেবল হ'ব স্যালাৰিটো আপোনালোকক দিয়া হৈছে ফাৰ্মাসিৰ কাৰণে 14000 পৰা 60000 বাট গ্ৰেড পে 7400 rupees ইয়াত স্পীচ থেৰাপিষ্টৰ কাৰণে মেইনলি HSLC যোনটো আমাৰ হায়াৰ সেকেন্ডাৰী অৰ equivalent degree speech therapy from a state central government recognized institute আৰু স্যালাৰিটো দিয়া হৈছে 14000 পৰা 60000 and grade pay কিন্তু ইয়াত বেছি দিয়া হৈছে তুলনামূলকভাৱে 8000 ওকে দেন ইয়াত উল্লেখ কৰা হৈছে যে অপটোমেট্ৰিষ্টৰ কাৰণে যোনটো পোষ্ট আছে হেতু কাৰণে HS পাস হ'ব লাগিব তাৰ লগতে ডিগ্ৰী বা ডিপ্লোমা ইন অপটোমেট্ৰি যোনটো কোৰ্স আছে ডিপ্লোমা হলে হ'ব ডিগ্ৰী হলে হ'ব আপোনালোকে এপ্লাই কৰিব পাৰিব 14000 পৰা 16000 স্যালাৰি and 6200 গ্ৰেড পে বাকি আপোনালোকৰ যোনটো আৰ্টিষ্ট ঠিক আছে আৰ্টিষ্টৰ কাৰণে আপোনালোকৰ পোষ্ট আছে ইয়াত মেইনলি হায়াৰ সেকেন্ডাৰী পাস উইথ ডিগ্ৰী অৰ ডিপ্লোমা ইন ফাইন আৰ্ট ফ্ৰম ৰিকগনাইজড ইনষ্টিটিউট আপোনালোকে নিশ্চয়কৈ জানে ফাইন আৰ্টৰ খুব এটা পপুলাৰ ডিগ্ৰী হয় বহুতে কৰে আজিকালি যিসকলে আৰ্টৰ প্ৰতি বহুতেই ইন্টাৰেষ্টেড তেখেতসকলে আৰ্টিষ্টৰ জবটোৰ কাৰণে কিন্তু এপ্লাই কৰিব পাৰিব ফাইন আৰ্টছ কিন্তু আপোনালোকৰ আৰ্টিষ্টৰ কাৰণে ডিগ্ৰী অৰ ডিপ্লোমা ইন ফাইন আৰ্টছ যোনটো আৰ্টছ ফ্ৰম ৰিকগনাইজড ইনষ্টিটিউট ঠিক আছে এইটো কোৰ্সটো আপোনালোকৰ থাকিব লাগিব ইয়াৰ কাৰণে আপোনালোকৰ 14000 পৰা 60000 স্যালাৰি and 6200 rupees এখেতসকলৰ যোনটো গ্ৰেড পে ইয়াত লিখা আছে যে মডিলাৰৰ কাৰণে যোনটো পোষ্ট আছে হেতু কাৰণে হায়াৰ সেকেন্ডাৰী উইথ ট্ৰেইনিং ইন মডেলাৰৰ কাৰণে কিন্তু পোষ্ট ওলাইছে আপোনালোকে দেখিছে মডেলাৰ উইথ ট্ৰেইনিং ইন মডেলাৰ ফ্ৰম এ গভৰ্নমেন্ট ৰিকগনাইজড ঠিক আছে এইটো সাৰ্টিফিকেট থাকিব লাগিব মডেলাৰৰ কাৰণে 14000 পৰা 60000 আপোনালোকৰ স্যালাৰি and 6200 rupees যেটো আপোনালোকৰ গ্ৰেড পে বাকি কাৰ্পেন্টাৰৰ কাৰণে যিসকলে ITI পাস তেখেতসকলৰ কাৰণে বহুত এটা ভাল আসলে ইনফৰমেশন যিসকলে কাৰ্পেন্টাৰ কৰা কাৰ্পেন্টাৰ ITI পাস সাৰ্টিফিকেট NCBT সাৰ্টিফিকেট কাৰ্পেন্ট্ৰি তেখেতসকল আসলে এই জবটোৰ কাৰণে এপ্লিকেবল আছে 14000 পৰা 60000 ওকে স্যালাৰি বাকি আপোনালোকৰ ডেন্টেল টেকনিচিয়ানৰ কাৰণে আপোনালোকৰ মেইনলি হায়াৰ সেকেন্ডাৰী সায়েন্সত পাস হ'ব লাগিব আৰু লগতে 2 বছৰ ডিপ্লোমা ইন ডেন্টেল টেকনিচিয়ান কোৰ্স এটো থাকিব লাগিব মানে ডিপ্লোমা 2 বছৰৰ ডিপ্লোমা কোৰ্স হ'ব লাগিব থাকিব লাগিব টেকনিকে যোনটো ডেন্টেল টেকনিচিয়ান কোৰ্স ওকে সোশিয়াল ওয়াৰ্কাৰ যোনটো পোষ্ট আছে হেতু কাৰণে ডিগ্ৰী ইন সোশিয়াল ওয়াৰ্ক ফ্ৰম ৰিকগনাইজড ইনষ্টিটিউট এইটো কোৱালিফিকেশন থাকিব লাগিব বাকি ইয়াত লিখা আছে যে prosthetic and orthotic টেকনিচিয়ান এইটো পোষ্টৰ কাৰণে বেচেলৰ ডিগ্ৰী অৰ ডিপ্লোমা ইন অৰ্থোটিক টেকনিচিয়ান কোৰ্স ফ্ৰম ৰিকগনাইজড অৰ্থোটিক টেকনিচিয়ান যোনটো কোৰ্স আছে হেতু ডিপ্লোমা বা ডিগ্ৰী যিকোনো এটা হলেও হ'ব আপোনালোকে এপ্লিকেবল হ'ব এই পোষ্টৰ কাৰণে OT টেকনিচিয়ান অপাৰেশন থিয়েটাৰ যোনটো টেকনিচিয়ান হয় হেতু কাৰণে আপোনালোকৰ মেইনলি প্ৰয়োজন হ'ব হায়াৰ সেকেন্ডাৰী সায়েন্স অৰ ইকুইভ্যালেন্ট উইথ ডিপ্লোমা ইন OT টেকনিচিয়ান যিসকলে OT টেকনিচিয়ান কোৰ্সটো কৰিছে তেওঁলোকে এই কোৰ্সটোৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু টেকনিচিয়ান ফৰ এনিমেল অপাৰেশন অপাৰেশন মনত ৰাখিব ঠিক আছে টেকনিচিয়ান ফৰ এনিমেল অপাৰেশন ৰুম হেতু কাৰণে আপোনালোকৰ হায়াৰ সেকেন্ডাৰী পাস হ'ব লাগিব তাৰ লগতে ডিপ্লোমা ইন এনিমেল যিসকলে ভেটেনেৰি আসলতে ভেটেনেৰি লাইনত যিসকলে পঢ়িছিলে এনিমেল অপাৰেশন ইটস ইকুইভ্যালেন্ট ফ্ৰম ৰিকগনাইজড ইনষ্টিটিউট তেখেতসকলৰ কাৰণে এই জবটো এলিজিবল ওকে তাৰ পিছত সুপাৰভাইজাৰ লাউণ্ড্ৰি পোষ্টৰ কাৰণে মেইনলি হায়াৰ সেকেন্ডাৰী অৰ ইকুইভ্যালেন্ট উইথ ডিপ্লোমা সাৰ্টিফিকেট ইন দ্য ফিল্ড ফ্ৰম এ গভৰ্নমেন্ট ৰিকগনাইজড ইনষ্টিটিউট ওকে দেন মাল্টি ইয়াত লিখা আছে যে ৰিহেবিলিটেশ্যন ওয়াৰ্কাৰ MRW যোনটো কোৱা হয় টেকনিচিয়ান থেৰাপিষ্ট এইটো পোষ্টৰ কাৰণে মেইনলি HS যোনটো পাস
সায়েন্স হায়াৰ ছেকেণ্ডেৰী সায়েন্সত লগতে ইকুইভেলেণ্ট ফ্ৰম ৰিকগনাইজ বৰ্ড উইথ ডিপ্ল'মা ইন মাল্টি ৰিহেবিলিটেশ্যন ৱৰ্কছ MR টেকনিচিয়ান বা MR টেকনিচিয়ান কোৰ্স ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউট এইটো কাৰণে আপোনালোকৰ ইলিজিবল পোষ্ট হয় বাকি আপোনালোকৰ যোনটো দেখি পাইছে 32 যোনটো নম্বৰ পোষ্ট টেকনিচিয়ান ইন অডিঅ' ভিজুৱেল এইডছ ফটোগ্ৰাফি এণ্ড আৰ্টিষ্ট ফৰ MEW এই পোষ্টৰ কাৰণে মেইনলি ITI পাছ হ'ব লাগিব চাৰ্টিফিকেট অৰ NCVT চাৰ্টিফিকেট ইন TV মেচিন এইটো কাৰণে আপোনালোকৰ কিন্তু ইয়াৰ আগত আৰু এটা পোষ্ট আছিলে গতিকে TV মেচিনিষ্ট যিসকল আছে মেকানিক TV মেকানিক সকলৰ কাৰণে কিন্তু অপৰচুনিটি দুটা পোষ্টৰ কাৰণে ইতিমধ্যে আহি গৈছে ভোকেশনাল কাউন্সিলাৰ যোনটো আছে এই পোষ্টৰ কাৰণে বেসিক্যালি আপোনালোকৰ প্ৰয়োজন হ'ব বেচেলাৰ ডিগ্ৰী ইন ভোকেশনাল কাউন্সিলিং অৰ ইকুইভেলেণ্ট ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউট আৰু আপোনালোকৰ যোনটো লিখা আছে যে ব্লেকস্মিথ যোনটো পোষ্ট আছে সেইটো কাৰণে ITI পাছ চাৰ্টিফিকেট প্ৰয়োজন হ'ব তাৰ লগতে যদি NCVT চাৰ্টিফিকেট ইন ব্লেকস্মিথি এইটো কোৰ্সটো কৰি থোৱা আছে দেন 35 যোনটো পোষ্ট আছে হেল্থ ইনস্পেক্টৰ এইটো কাৰণে বেচেলাৰ ডিগ্ৰী ইন কমিউনিটি হেল্থ সোশিয়েল সায়েন্স এণ্ড ডিপ্লোমা ইন কম্পিউটাৰ এপ্লাইড ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট কেণ্ডিডেট উইথ এক্সপিৰিয়েন্স গভৰ্ণমেণ্ট অৰ পাব্লিক সেক্টৰ শ্যাল বি প্ৰিফাৰ্ড ওকে দেন ইয়াত উল্লেখ কৰা হৈছে যে TB এণ্ড চেষ্ট ডিজিজ হেল্থ ভিজিটৰ টিবিৰ কাৰণে যোনটো আসলে ভিজিটৰ হয় টিবি বেমাৰ হৈছে না নাই মানুহৰ হেতু কাৰণে যোনটো ভিজিটৰ পোষ্ট আছে হেতু কাৰণে কোৱালিফিকেশন প্ৰয়োজন হ'ব HS সায়েন্স উইথ হেল্থ ভিজিটৰ ট্ৰেইনিং কোৰ্স এণ্ড ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট ওকে এই কথা মনত ৰাখিব এইটো হল আপোনালোকৰ মেইনলি যিবোৰ আপোনালোকৰ কোৰ্স আসলতে হেৰি টেকনিক্যাল পোষ্ট আছিল ওকে মেইনলি টেকনিক্যাল আৰু নন টেকনিক্যাল দুইটা ক্যাটেগৰি আসলতে পোষ্ট আছে এটি প্ৰথমতে আপোনালোকৰ টেকনিক্যাল পোষ্টবোৰ জনোৱা হৈছে ওকে টিবি যোনটো আছিল 36 এতিয়া নন টেকনিক্যাল যোনটো গ্ৰেড 3 ৰ বি নম্বৰ ক্যাটেগৰি হয় নন টেকনিক্যালৰ কাৰণে মেইনলি আপোনালোকৰ উল্লেখ কৰা হৈছে যে LDA কম্পিউটাৰ অপাৰেটৰ কাম ক্লাৰ্ক DTV মানে ক্লাৰ্ক বা DTV অপাৰেটৰ এইটো পোষ্টৰ কাৰণে মেইনলি আপোনালোকৰ কোৱালিফিকেশন প্ৰয়োজন হ'ব ডিগ্ৰী ইন এনি ডিসিপ্লিন উইথ 1 ইয়াৰ ডিপ্লোমা সাৰ্টিফিকেট ইন কম্পিউটাৰ মানে কম্পিউটাৰ সাৰ্টিফিকেট লাগিব তাৰ লগতে ডিগ্ৰী ইন আৰ্টছত হ'ব পাৰে কমাৰ্চত সায়েন্সত যিকোনো এটা ডিগ্ৰী হ'লে হ'ব দেন আপোনালোকৰ এসিস্ট্যান্ট লিখা আছে যে লাইব্ৰেৰিয়ান এসিস্ট্যান্টৰ যোনটো ঠিক আছে হেতু কাৰণে পুথিভঁৰালৰ যোনটো এসিস্ট্যান্ট হেতু কাৰণে আপোনালোকৰ যোনটো কোৱালিফিকেশন প্ৰয়োজন হ'ব লাইব্ৰেৰিয়ানৰ কাৰণে ডিগ্ৰী ইন এনি ডিসিপ্লিন উইথ 1 ইয়াৰ ডিপ্লোমা সাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশন ওকে বাকি উল্লেখ কৰা মতে ইয়াত 3 নম্বৰ পোষ্ট ওকে ইয়াত লিখা আছে যে 3 নম্বৰ পোষ্ট যোনটো আছে ষ্টেটিষ্টিচিয়ান যোনটো পোষ্ট আছে এইটোৰ কাৰণে আপোনালোকৰ মেইনলি কোৱালিফিকেশন প্ৰয়োজন হ'ব দা ক্যান্ডিডেট মাষ্ট বি MSc ওকে MSc ইন statistics okay statistics যোনটো ব্ৰাঞ্চ আছে ঠিক আছে তাৰ পৰা আপোনালোকৰ MSc পাস আউট হ'ব লাগিব ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্সিটি ওকে উইথ গুড কম্পিউটাৰ নলেজটো থাকিব লাগিব বাকি স্টেনো কাম কম্পিউটাৰ অপাৰেটৰ যোনটো আমাৰ টাইপিং ৰিলেটেড জব হয় আসলতে ডিগ্ৰী ইন এনি ডিসিপ্লিন উইথ 1 ইয়াৰ ডিপ্লোমা সাৰ্টিফিকেট ইন স্টেনো টাইপিং আপোনালোকক প্ৰথমতে কৈছো 1 ইয়াৰ স্টেনো টাইপিংৰ কাৰণে বেসিক্যালি আপোনালোকৰ সাৰ্টিফিকেটটো প্ৰয়োজন হ'ব 1 ইয়াৰ ডিপ্লোমা অৰ সাৰ্টিফিকেট ডিপ্লোমা হলে হ'ব সাৰ্টিফিকেট হলে হ'ব স্টেনো টাইপিং এণ্ড 1 ইয়াৰ ডিপ্লোমা সাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশন ওকে এইটো প্ৰয়োজন হ'ব আপোনালোকৰ কম্পিউটাৰৰ কাৰণে 1 ইয়াৰ সাৰ্টিফিকেট প্ৰয়োজন হ'ব আৰু 1 ইয়াৰ স্টেনৰ কাৰণে টাইপিংৰ কাৰণে সাৰ্টিফিকেট প্ৰয়োজন হ'ব দেন ইয়াত উল্লেখ কৰা হৈছে যোনটো হেল্থ এসিস্ট্যান্ট মেল ওকে হেল্থ এসিস্ট্যান্ট যোনটো মেল আছে মানে পুৰুষৰ কাৰণে অনলি হেতু পোষ্টৰ কাৰণে ডিগ্ৰী ইন এনি ডিসিপ্লিন ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউট ওকে এইটো কাৰণে পোষ্ট ইলিজিবল হয় অনলি ডিগ্ৰীৰ কাৰণে ইয়াত লিখা আছে কোডিং ক্লাৰ্কৰ কাৰণে ইয়াত উল্লেখ কৰা হৈছে যে ডিগ্ৰী ইন এনি ডিসিপ্লিন উইথ 1 ইয়াৰ ডিপ্লোমা সাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশন ওকে হেতু প্ৰয়োজন হ'ব বাকি আপোনালোকৰ ডকুমেণ্টেলাইজড যোনটো পোষ্ট আছে ডকুমেণ্টেলিষ্ট ওকে ডকুমেণ্টেলিষ্ট যোনটো পোষ্ট আছে হেতু কাৰণে আপোনালোকৰ মেইনলি ডিগ্ৰী প্ৰয়োজন হ'ব এনি ডিসিপ্লিন মানে আৰ্টছ সায়েন্স কমাৰ্চ এণ্ড উইথ 1 ইয়াৰ ডিপ্লোমা অৰ সাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশন হেতু প্ৰয়োজন হ'ব মেইন আছে আপোনালোকৰ যিসকলে ক্লাস 10 পাস কৰিছে মানে মাত্ৰ মেট্ৰিক পাস কৰিছে তেখেতসকলে এপ্লাই কৰিব পাৰিব ড্ৰাইভাৰ পোষ্টৰ কাৰণে আপোনালোকৰ HSLC অৰ ইকুইভেলেন্ট পাস এলং উইথ ভেলিড মটৰ যোনটো MMV যোনটো ভেলিড মটৰ ভেহিকল লাইসেন্স
ইছ্যুড বাই ইয়াত লেখা আছে যে কম্পনেণ্ট অথৰিটি মানে মুঠৰ ওপৰত আপোনালোকৰ লাইচেঞ্চ লাগিব মটৰ ভেহিকেল যোনটো লাইচেঞ্চ অ'কে তো সেইটো কাৰণে আপোনালোকৰ মেইনলি 4 চকীয়াৰ আচলতে লাইচেঞ্চটো প্ৰয়োজন হ'ব বাকি ইয়াত লিখিছে যে ৰিচিপশ্যনিষ্ট কাম ক্লাৰ্ক এইটো পোষ্টৰ কাৰণে মেইনলি ডিগ্ৰী ইন এনি ডিসিপ্লিন উইথ 1 ইয়াৰ ডিপ্ল'মা অৰ চাৰ্টিফিকেট সেইটো মুঠৰ ওপৰত কম্পিউটাৰ চাৰ্টিফিকেটটো লাগিবই যদি ক্লাৰ্কৰ বা যিকোনো নন টেকনিকেলৰ যদি চাকৰি কৰিব বিচাৰিছে ডিএমইত বা এপ্লাই কৰিব বিচাৰিছে কম্পিউটাৰ চাৰ্টিফিকেটটো প্ৰয়োজন হ'বই মাষ্ট বি তাৰ লগতে এটা কথা মনত ৰাখিব এক্সচেঞ্জ কাৰ্ডৰ প্ৰয়োজন হ'ব যিসকলে এক্সচেঞ্জ কাৰ্ডটো এতিয়াও এপ্লাই কৰা নাই নিজে যদি কৰিব পৰা নাই অক্টা সাইবাৰ কেফেৰ লগত কন্টেক্ট কৰক ডেসক্ৰিপশ্যনত লিংক আছে তেখেতসকলে আচলতে এঘণ্টাৰ ভিতৰতে আপোনালোকক এক্সচেঞ্জ কাৰ্ডটো ৰেডি কৰি দিব অ'কে অনলাইনত বাকি আপোনালোকৰ ইয়াৰ উল্লেখ কৰা হৈছে যে ৰেকৰ্ড ক্লাৰ্কৰ কাৰণে ঠিক সেমে হয় ডিগ্ৰী ইন এনি ডিসিপ্লিন উইথ 1 ডিপ্লোমা 1 ইয়াৰ ডিপ্লোমা সাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশ্যন ইয়াত উল্লেখ কৰা মতে আপোনালোকে দেখিব পাৰিব যে উল্লেখ কৰিছে যে ৰেকৰ্ড কিপাৰ কাম ক্লাৰ্ক কাম কম্পিউটাৰ অপাৰেটৰ ইয়াতো সেম হয় প্ৰথমতে ডিগ্ৰী এনি ডিসিপ্লিন তাৰ লগতে 1 ইয়াৰ ডিপ্লোমা সাৰ্টিফিকেট কম্পিউটাৰ লাগিব ষ্টেনোগ্ৰাফাৰ কাৰণে স্পেশাল পোষ্ট আছে এটো টাইপিং জবে হয় বাট আপোনালোকৰ আইটিআই ষ্টেনোগ্ৰাফাৰ যোনটো ট্ৰেড আছে হেতু পঢ়িব লাগিব ডিগ্ৰী ইন এনি ডিসিপ্লিন উইথ ডিপ্লোমা ইন ষ্টেনোগ্ৰাফাৰ ফ্ৰম আইটিআই এটো বেসিক্যালি ডিগ্ৰী যদিও কৈছে হেতু ডিগ্ৰী কোৰ্স নহয় মেইনলি আইটিআই এটা ট্ৰেড কোৰ্স হয় হেতু আপোনালোকৰ পাস হ'ব লাগিব 1 ইয়াৰ ডিপ্লোমা সাৰ্টিফিকেট ইন কম্পিউটাৰ এইটো লাগিব আপোনালোকৰ কম্পিউটাৰ সাৰ্টিফিকেটটো 1 ইয়াৰ প্ৰয়োজন হ'ব মুঠৰ ওপৰত ওকে মেইনলি তাৰ পিছত উল্লেখ কৰা হৈছে ষ্ট'ৰ কিপাৰ কাম ক্লাৰ্ক কাম কম্পিউটাৰ অপাৰেটৰ এইটো কাৰণে সেম হয় ডিগ্ৰী লাগিব তাৰ লগতে আপোনালোকৰ কম্পিউটাৰ সাৰ্টিফিকেট লাগিব এণ্ড ষ্ট'ৰ কিপাৰ কাম ৰেকৰ্ড ক্লাৰ্ক এইটো কাৰণে সেম হয় ডিগ্ৰী তাৰ লগতে আপোনালোকৰ যোনটো কম্পিউটাৰ নলেজ হেতু লাগিব 1 ইয়াৰৰ দেন হেল্থ এডুকেটৰ কাৰণে আপোনালোকৰ বেচেলাৰ ডিগ্ৰী ইন আৰ্টছ কমাৰ্চ বা সায়েন্সত উইথ ডিপ্লোমা ইন কম্পিউটাৰ এইটো মুঠৰ ওপৰত আপোনালোকৰ যিসকলৰ ডিগ্ৰী পাছ আৰু কম্পিউটাৰ সাৰ্টিফিকেট এবছৰ আছে তেখেতসকলে বহুত কেটা জবৰ কাৰণে কিন্তু এলিজিবল হয় লাইব্ৰেৰী এসিস্ট্যান্ট এইটো পোষ্টৰ কাৰণে ডিগ্ৰী ইন এনি ডিসিপ্লিন উইথ 1 ইয়াৰ ডিপ্লোমা সাৰ্টিফিকেট কম্পিউটাৰ এপ্লিকেশ্যন দেন একাউন্টেন্টৰ কাৰণে বেসিক্যালি বিকম বা কমাৰ্চ ষ্টুডেন্ট সকলে এপ্লাই কৰিব পাৰিব তাৰ লগতে 1 ইয়াৰ ডিপ্লোমা বা সাৰ্টিফিকেট কোৰ্স এটা থাকিব লাগিব কম্পিউটাৰৰ বাকি কেশিয়াৰ যোনটো আছে কেশিয়াৰটো বিকমৰ কাৰণে হয় কেশিয়াৰ একাউন্টেন্ট এসিস্ট্যান্ট এইবোৰ আচলতে বিকমৰ জব হয় তথাপি ইয়াত কেশিয়াৰটো দিয়া হৈছে বিকম উইথ 1 ইয়াৰ সেম হয় একাউন্টেন্ট এসিস্ট্যান্ট যোনটো পোষ্ট আছে হেতু কাৰণে ডিগ্ৰী ইন এনি ডিসিপ্লিন উইথ 1 ইয়াৰ ডিগ্ৰী একাউন্টেন্ট এসিস্ট্যান্টত যিকোনো ডিগ্ৰী আচলতে এপ্লাই কৰিব পাৰে কম্পিউটাৰ অপাৰেটৰ যোনটো আছে কম্পিউটাৰ অপাৰেটৰ আপোনালোকৰ ডিগ্ৰী ইন এনি ডিসিপ্লিন বেসিক্যালি আপোনালোকৰ পুনৰবাৰ কৈছো যিসকলে ডিগ্ৰী পাস কৰিছে তেওঁলোকৰ কাৰণে বহুত এটা ভাল অপৰচুনিটি আহিছে বহুত এপ্লাই কৰিব পাৰিব বাকি লাইব্ৰেৰিয়ান যোনটো আছে এইটো পোষ্টৰ কাৰণেও ডিগ্ৰী কৰিব লাগিব তাৰ লগতে 1 ইয়াৰ ডিপ্লোমা বা কম্পিউটাৰ যোনটো সাৰ্টিফিকেট কোৰ্স 1 ইয়াৰ হ'ব লাগিব ইয়াত প্যাৰামিটাৰবোৰ দিয়া আছে অকমান উলটা আছে হেতু পঢ়িবলৈ অকমান ডিস্টার্ব হ'ব ভাবিছো তো গতিকে আপোনালোকে এই বস্তুটো পঢ়ি লব পাৰে যে প্যাৰামিটাৰটো যে কোনটো পোষ্টৰ কাৰণে ক্যাটেগৰি যোনটো আমাৰ ক্যাটেগৰি ওয়াইজ ভ্যাকেন্সি দিয়া আছে যে স্টাফ নাৰ্ছত কিমানটা পোষ্ট আছে টোটাল 203 টা পোষ্ট আছে তাৰ পিছত ডেসাৰৰ কাৰণে দুটা আছে লেবৰেটৰী টেকনিচিয়ানৰ কাৰণে 40 টা পোষ্ট আছে এনেকৈ পোষ্ট প্যাৰামিটাৰটো আপোনালোকে নিশ্চয়কৈ চেক কৰি লব পাৰ এভৰি আপোনালোকৰ পোষ্ট ওয়াইজ ইয়াত প্যাৰামিটাৰটো দিয়া আছে নন টেকনিকেলৰ কাৰণেও বেলেগকে দিয়া আছে নন টেকনিকেলৰ কাৰণে যোনটো আমাৰ কম্পিউটাৰ অপাৰেটৰ বা যোনটো আমাৰ ক্লাৰ্ক বুলি কওঁ হেতু কাৰণে 20 টা টোটাল ভ্যাকেন্সি আছে তাৰ লগতে যোনটো ৰিজাৰ্ভেশন ক্যাটেগৰি ওয়াইজ বেলেগ আছে ঠিক আছে তো এইবোৰ আপোনালোকে মেইনলি চেক কৰি ল'ব এতিয়া মেইন টপিক যোনটো আছে হেতু আপোনালোকৰ কথা হ'ল যে এজ লিমিট ঠিক আছে এজ লিমিটটো মেইনলি আপোনালোকৰ ইয়াত উল্লেখ কৰা হৈছে যে আনৰিজাৰ্ভ বা ওবিসি ক্যান্ডিডেট সকলৰ কাৰণে কথা কৈছো আনৰিজাৰ্ভ বা জেনাৰেল ওকে জেনাৰেলৰ কাৰণে মিনিমাম 18 ইয়াৰ্স হ'ব লাগিব ওকে মিনিমাম 18 আৰু 40 ইয়াৰ্স মেক্সিমাম হ'ব লাগিব মেক্সিমাম 40 ইয়াৰ্সৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ওবিসি আৰু এমওবিসি ষ্টুডেন্ট সকলে কিন্তু কি কৰিব লাগিব 18 ইয়াৰ্স মিনিমাম হয় 43 মানে 3 বছৰ ৰিল্যাক্সেশনটো দিয়া হৈছে বাকি এসসি আৰু এসটি ক্যান্ডিডেট সকলে কিন্তু 45 ইয়াৰ্স লৈকে এখেতসকলে এপ্লাই কৰিব পাৰিব ওকে
বাকি PWD ফিজিক্যালি হ্যান্ডিক্যাপ ষ্টুডেণ্টসকলে কিন্তু 18 বছৰৰ পৰা 50 বছৰলৈকে কিন্তু ৰিলেক্সেশ্যন দিয়া হৈছে ইয়াত উল্লেখ কৰা মতে ওকে দেন এতিয়া কথা হৈছে এপ্লিকেশ্যন ফিজ প্ৰয়োজন হ'ব না এপ্লিকেশ্যন ফিজ মেইনলি ফ্ৰী হয় ঠিক আছে এপ্লিকেশ্যন ফিজ প্ৰয়োজন নহ'ব বাট যদি আপোনালোকে কোনো কম্পিউটাৰ দোকানত কৰে তেনেহ'লে হয়তো বা 50 টকা 100 টকা এটা ল'ব পাৰে সেইটো যেহেতু তেখেতসকলে কৰি দিব ঠিক আছে তো সেইটো বেলেগ কথা বাট এনে অফিচিয়েলি কিন্তু আপোনালোকৰ পেমেণ্টটো নল'ব সেইটো গভৰ্ণমেণ্টে ফ্ৰী দিব এপ্লিকেশ্যনটো যেহেতু লিখা আছে এপ্লিকেশ্যন ফিজ নো ফিজ ইজ ৰিকুৱাৰ্ড টু বি পেইড ওকে আৰু আপোনালোকে এপ্লাই ক'ত কৰিব লাগিব মেইনলি আপোনালোকক প্ৰথমতে ভিডিঅ'টো ষ্টাৰ্টিঙতে যোনটো ৱেবছাইট দেখুৱাইছোঁ DME যোনটো ৱেবছাইট DME আছাম তো তাত সেই ৱেবছাইটত ভিজিট কৰিব লাগিব মানে dme.assam.gov.in যোনটো ৱেবছাইট আছে তাত ভিজিট কৰিলে কিন্তু আপোনালোকে জবটোৰ কাৰণে এপ্লাই কৰিব পাৰিব ইয়াত উল্লেখ কৰাৰ মতে ওকে তো মেইনলি ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক এটা ৰিমাইণ্ডাৰ হিচাপে ভিডিঅ'টো লৈ আহিছিলোঁ যে আচলতে যোনটো DME জব ওলাইছিলে মানে ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন যোনটো ফালৰ পৰা 3rd গ্ৰেডৰ জব ওলাইছে নন টেকনিকেল আৰু টেকনিকেল বহুতকেইটা ভেৰিয়াছ পোষ্ট ওলাইছে গতিকে এডুকেশ্যন কোৱালিফিকেশ্যন বা কেনেকৈ কি এপ্লাই কৰিব লাগিব গোটেইখিনি ইনফৰমেশ্যন আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ আশা কৰিছোঁ অল ইনফৰমেশ্যন পাই গৈছে ঠিক আছে মেইনলি আপোনালোকৰ ইয়াত এডভাৰটাইজমেণ্টৰ প্ৰথম ষ্টাৰ্টিঙতে কিন্তু দিয়া হৈছে কি মেডিকেল কলেজত জব ওলাইছে তো ইয়াত দেখুওৱা হৈছে তো এই ভিডিঅ'টোৰ মাধ্যমেৰে সামৰি লৈছোঁ গোটেইখিনি ইনফৰমেশ্যন আশা কৰিছোঁ বুজি পাইছে এনি কুৱেশ্যন যদি থাকে আপোনালোকে নিশ্চয়কৈ এই জব ৰিলেটেড কুৱেশ্যন থাকিলে ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত নিশ্চয়কৈ কমেণ্ট কৰিব আমি নিশ্চয়কৈ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু যদি বেছি সংখ্যক কমেণ্ট পাওঁ বা আপোনালোকৰ যদি ৰিপ্লাই দিলেও সেই কুৱেশ্যনৰ ছল্ভ নহয় আমি নিশ্চয়কৈ ভিডিঅ' আকাৰেও আপোনালোকৰ কুৱেশ্যনৰ এনচাৰটো আনিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক আছে যিবোৰ আমাৰ অনলাইন জব ইনফৰমেশ্যনৰ কাৰণে হোৱাটছআপ গ্ৰুপ সেইটোলৈ জইন হৈ ল'ব পাৰে টেলিগ্ৰাম চেনেলত আপোনালোকে জইন হ'ব এই PDF টো পাবলৈ আৰু আপোনালোকে এটা কথা মনত ৰাখিব টেকনিকেল গাঁৱলী ইউটিউব চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰিব কাৰণ টেকনিকেল গাঁৱলী ইউটিউব চেনেলৰ জৰিয়তে জব ইনফৰমেশ্যনৰ লগতে আপোনালোকৰ এডুকেশ্যনেল পাৰপছ এনি আপডেট আপোনালোকে পাই থাকিব প্ৰিভিয়াছ ভিডিঅ'বোৰ যদি চেক কৰে জব ইনফৰমেশ্যন আহি আছে পলিটেকনিক বা ইঞ্জিনিয়াৰিং ৰিলেটেড বা পেৰামেডিকেল BSc নাৰ্ছিং ইনফৰমেশ্যনবোৰ আহি আছে গতিকে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব আজি ভিডিঅ' চোৱাৰ বহুত ধন্যবাদ জনাইছোঁ থেংক ইউ ছ' মাছ বাই বাই